হেল্ল' এভৰিৱান, মই প্ৰিয়ংকী আৰু আপোনালোকক মই মিনি ব্লগ আৰু ব্লগ দি থাকোঁ। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক মোৰ চেনেললৈ ৱেলকাম, আৰু যিসকল মোৰ চেনেলৰ ডেইলি ভিউৱাৰ্ছ তেওঁলোকক মই আজি অনুৰোধ জনাইছোঁ যে মোৰ ভিডিঅ'টো আৰম্ভ কৰি শেষলৈকে চাওক। আৰু আজি মই আপোনালোকক দিবলৈ বিচাৰিছোঁ, আজি মই আপোনালোকক দিম বুলি ভাবিছোঁ এটা মেকআপ ভিডিঅ'। আৰু যিহেতু সৰস্বতী পূজা আহি আছে, আমাৰ ছোৱালীসকলৰ সকলোতকৈ ৰখি থকা উৎসৱটো, গোটেই বছৰটো আমি ৰখি থাকোঁ সৰস্বতী পূজা বুলি ক'লে। আৰু মেকআপ বুলি নহয়, আচলতে অকণমান নিজকে ভালে ৰখাৰ বা ভাল কৰি চোৱাৰ সকলোৰে অধিকাৰ নিশ্চয় আছে। আৰু ছোৱালী যিহেতু আমি মেকআপ অকণমান হ'লেও ভাল পামেই। তো আমাৰ প্ৰথম কামটো হৈছে মুখখন ভালকৈ ক্লিন কৰি লোৱা। আৰু তাৰ কাৰণে আমি ৱাইপছ ব্যৱহাৰ কৰিম। মোৰ মুখখনত একো নাই, মই জাষ্ট ক্লিন কৰি আহিছোঁ, তথাপিও মই ৱাইপছ দি ভালকৈ ক্লিন কৰি ল'ম। যিহেতু মুখখনত সৰু সৰু বালি কিছুমান থাকে, বালি কিছুমান লাগি গ'লে মেকআপবোৰ লগাই দিলে আপোনালোকৰ স্কিনখন কাট খাই যাব পাৰে। ত' মুখখন ধুনীয়াকৈ এনেকৈ চাফা কৰি ল'ব। চ' এতিয়া আমাৰ নেক্সট ষ্টেপটো হৈছে ট'নিং কৰা, মানে ট'নাৰ লগোৱা। আৰু আপোনালোকৰ ঠাইত যি ট'নাৰ আছে তাকে ইউজ কৰিব পাৰে। মইতো আপোনালোকক দেখাইছোঁৱে মোৰ ফেভৰেট লামৰ এটা ট'নাৰ। ত' অকণমান শুকাবলৈ দিব এইটো স্কিনখনত এবজৰ্ব হৈ থকাৰ লগতে। আচলতে ট'নিং কৰাটো আমাৰ দৰকাৰ, যিহেতু আমি ফেচ ৱাছ বা এনেকৈ ক্লিন কৰি দিলে মুখখন প'ৰ্ছবোৰ অ'পেন হৈ যায়। ত' তাক ক্ল'জ কৰিবৰ কাৰণে আমি ট'নিং কৰিব লাগে। এতিয়া নেক্সট ষ্টেপটো হৈছে মইশ্চাৰাইজাৰ লগোৱা। আপোনালোকৰ ঘৰত যিকোনো মইশ্চাৰাইজাৰ আছে সেইটোৱে ইউজ কৰিব। মই এতিয়া ৰিচেণ্টলি হিমালয়াৰ এটা মইশ্চাৰাইজাৰ ইউজ কৰি আছোঁ। এইটো একচুৱেলি মোৰ স্কিনখন ড্ৰাইও নহয়, নৰ্মেলো নহয়, একচুৱেলি কম্বিনেশ্যন স্কিন মানে মোৰ। চ' মই কেতিয়াবা বহুত বেছি ড্ৰাই হৈ যায় আৰু কেতিয়াবা অকণমান অইলি যেন দেখায়। মই সেইটো ইউজ কৰি ভাল পাইছোঁ। আৰু এটা কথা মন কৰিব যে আমি যে ক্ৰীমবোৰ লগাওঁ তেতিয়া এনেকৈ টানি নিদিব স্কিনখন। এনেকৈ তললৈ টানি দিলে আপোনালোকৰ এই পাৰ্টটো ল'ড হৈ যাব এইজৰ লগে লগে। সদায় আমি যিমান পাৰোঁ এনেকৈ 4-5 বাৰ এনেকৈ পাৰোঁ ওপৰলৈ লগাব। এনেকৈ কৰি এনেকৈ নিব। ত' এতিয়া আমাৰ মইশ্চাৰাইজাৰ লগোৱা হৈ গ'ল। ত' তাৰে নেক্সটটো হৈছে আমি ছানস্ক্ৰীম লগাব লাগে। চাওক, বহুতে হয়তো ক'ব যে ইমানবোৰ প্ৰডাক্ট সানিলেতো মানুহ ধুনীয়া হ'বই, বা ইমানবোৰ সানিছে। আপুনি যদি ঘৰ এটা বনাওঁতে ঘৰৰ ভেটিটো ভাল নকৰে, ত' আপুনি যিমানেই ভাল চিমেণ্ট ইউজ নকৰক কিয় ঘৰটো জানো ভাল হ'ব? নহ'ব ন? ত' আপুনি মেইন যদি আপোনাৰ স্কিনখন ঠিক নহয়, আপুনি যিমানেই ব্ৰেণ্ডেড প্ৰডাক্ট নাসানক কিয় আপোনাৰ স্কিনখনত একো ফাইদা নহয়। স্কিনখন যদি আপুনি মিনিমেল কেয়াৰকেইটাও নলয় ঘৰত থাকি, নহ'লে আপুনি, মই ভাবোঁ যিমান দামী দামী প্ৰডাক্ট সানিলেও আপোনাৰ একো ফাইদা নহ'ব। কাৰণ মেকআপ আৰ্টিষ্টসকলেও মেকআপ আৰ্টিষ্ট আৰু মেজিচিয়ান নহয় ন, তেওঁলোকেও আপোনাৰ মেকআপটো কৰি দিব পাৰে। মানে যদি আপোনাৰ স্কিনখন বহুত বেছি বেয়া হয়, অকণমানো ঘৰত কেয়াৰ নকৰে, তেতিয়াহ'লে মেকআপটো ফাটি ফাটি যাব। চাওক, নৰ্মেলি মই এনেকৈ ছানস্ক্ৰীমটো লগাই ল'লোঁ। এতিয়া আমাৰ নৰ্মেল বেছটো বনোৱা হৈ গৈছে, যে স্কিনখনত যাতে আমাৰ ইফেক্ট নকৰে। আমি যিকোনো চাওক, মেকআপ মানেতো এনেকুৱাই হয় ন যে কেমিকেলছেই হয়। আপুনি যিমানেই কওক যে কেমিকেল ফ্ৰী, যিমান যি নকওক, একচুৱেলি আমাৰ হাড়ৰ ক্ষেত্ৰতে হওক, স্কিনৰ ক্ষেত্ৰতে হওক, এইটোতো এটা কেমিকেলেই হয়। ত' আমি কেমিকেল ইউজ কৰাৰ আগত যাতে আমাৰ স্কিনখনত ডাইৰেক্ট ইফেক্ট কৰিব নোৱাৰে, সেইকাৰণে আমি আমাৰ যিখিনি নৰ্মেল কেয়াৰ প্ৰটেকশ্যন সেইখিনি আমি দিব লাগে। এতিয়া মেকআপটো ষ্টাৰ্ট কৰিম, সেইকাৰণে ফাৰ্ষ্টতে লৈছোঁ এইটো ব্লু হেভেনৰ প্ৰাইমাৰ। এইটো মোৰ বহুত ফেভৰেট হয়, এইটো মই লগায়ে থাকোঁ। একচুৱেলি মোৰ নাইকিয়া হৈ গৈছে আৰু আজি একদম এনেকৈ লগাবলগীয়া হৈছে। ত' প্ৰাইমাৰটো এনেকৈ ল'ব। আচলতে প্ৰাইমাৰ, চাওক, মেকআপ এটা ভালকৈ কৰিবলৈ হ'লে আপোনাক এই প্ৰাইমাৰ চাইমাৰ সকলো বস্তুখিনি লাগে। আৰু কিছুমানৰ প্ৰাইমাৰটো মানে হৈছে, ৰ'ব এক ছেকেণ্ড, আপোনালোকক মই লগোৱাৰ পিছত ডিফাৰেঞ্চটো দেখুৱাই আছোঁ। প্ৰাইমাৰটো আপুনি ডেইলি লাইফতো ইউজ কৰিব পাৰে। প্ৰাইমাৰ লগালে মানে একদম যেনেকৈ মই আপোনালোকক কি বুলি বুজাম, এতিয়া আমাৰ ধৰি লওক হেয়াৰখিনিত ধোৱাৰ পিছত যেতিয়া চেৰাম লগাই দিওঁ ন, একদম চিল্কি টাইপ এটা ভাইবছ আহে, চিল্কি টাইপ হৈ যায় যে, সেই তেনেকুৱা।
চাওক মোৰ স্কিনখন কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈ গ'ল। কিবা এটা গ্ল' মেবি দেখা পাইছে আপোনালোকে। মই লগাম এইটো কনচিলাৰ, আপোনালোকক দেখাইছিলোঁৱে। এনেই মই ক্ৰীম বেছো লগাওঁ, প্ৰাইমাৰ। আজি মই এইটো ইউজ কৰিম। আৰু মোৰ বিশেষকৈ ডাৰ্ক চাৰ্কল ইমান নাই বাৰু, তথাপিও অকণমান এয়া আৰু মেকআপ কৰিলে যিহেতু জেগাবোৰ হাইলাইট হৈ থাকিলে ভাল লাগে, তো মই অকণমান এনেই লগাইছোঁ। এনেই মোৰ তেনেকুৱা ডাৰ্ক চাৰ্কল নাইকিয়া। চামুচ দি পেলাই এনেকৈ মিলাই লওঁ। এতিয়া মই ষ্টাৰ্ট কৰিম আই মেকআপ। ত' মই আইশ্বেডো প্লেটখন এনেকৈ অ'পেন আপ কৰি লৈছোঁ আৰু মই একদম চিম্পল কৰিম। আৰু মই পানী লাগিব পাৰে, কিন্তু সঁচা কথা কওঁ যে মই ব্ৰাছতকৈ সদায় আঙুলিয়ে প্ৰিফাৰ কৰোঁ। মই লাইট এনেকুৱা ব্ৰাউন কালাৰৰ এটা শ্বেড লৈছোঁ। লাইট ব্ৰাউন কালাৰৰ শ্বেডটো লগাই মই আইলিডত এনেকৈ লগাই ল'ম। এনেকৈ আইলিডখন মই কমপ্লিট কৰি লৈছোঁ, চাব পাৰে। একদম ব্ৰাউন কালাৰ শ্বেড এটা লৈ পেলাই কৰিছোঁ। এতিয়া এইটো মই ব্লু হেভেনৰ ফাউণ্ডেশ্যন লৈছোঁ। আৰু যিহেতু মই লাইট মেকআপ কৰিব লৈছোঁ, চ' এইটো ডেইলি মেকআপৰ কাৰণে বহুত ভাল হয়। এইটো মই অকণমান ইউজ কৰিম। আৰু মই বহুত বেছি লাউড মেকআপ ভাল নাপাওঁ, তো ইমানখিনিয়ে লৈছোঁ মই। এইখিনি মই এতিয়া ভালকৈ মিলাই ল'ম। ত' এতিয়া মই কণ্ট্ৰ'ৰ প্লেট এখন লৈছোঁ আৰু এনেকৈ কণ্ট্ৰ'ৰিং কৰিব ট্ৰাই কৰিছোঁ। জেনেৰেলি যদি আপোনাৰ মুখখন ক্ষীণ হয়, তেতিয়াহ'লে আপুনি কণ্ট্ৰ'ৰিং নকৰিলেও হয়। মোৰ যিহেতু মুখখন ৰাউণ্ড শ্বেপত আছে, চ' মই আজি ভাবিলোঁ অকণমান কণ্ট্ৰ'ৰিং কৰোঁ। আৰু এয়া মই কণ্ট্ৰ'ৰিং কৰি ল'লোঁ। চাইছে, ধৰিব পাৰিছে কিবা এটা শ্বেপ আহি গৈছে, স্মাইল কৰিলে অলপ মানে গাত লাগে যে। তাৰপিছতে মই ব্লাছৰ প্লেট এখন লৈছোঁ আকৌ। তাৰপিছত মই ব্লাছটো এড কৰিম মেকআপত। আৰু ব্লাছটো মই এনেকৈ ব্ৰাছ দি লগাব ট্ৰাই কৰিলোঁ, কিন্তু তাৰপিছত মই একদম কমফৰ্টেবল হ'লোঁ স্পঞ্জটো দি। আৰু এই স্পঞ্জটো দি মই লগাই এনেও ভাল পাওঁ, নৰ্মেলি যেতিয়া লগাওঁ। তাৰপিছত একদম লাষ্ট ষ্টেপটো হৈছে মোৰ এয়া হাইলাইটিং কৰা। যিকেইটা পইণ্টত মই হাইলাইট কৰিছোঁ, এনেকৈ ব্ৰাছডালত অলপমান লগাই লৈছোঁ। তাৰপিছত ডেপ অলপমান আঁতৰাই দিছোঁ, যিহেতু বহুত বেছি ডাৰ্ক মেকআপ কৰা নাই মই দিনৰ কাৰণে যিহেতু হয়। তাৰপিছত এয়া দেখিব পাৰিছে মই হাইলাইট কৰি ল'লোঁ। একচুৱেলি হাইলাইট কৰিলেও দেখিব খুব ধুনীয়া লাগে। হাইলাইটতকৈ আজিকালি ব্লাছৰ ট্ৰেণ্ডটো কিন্তু বেছি আহিছে। আৰু একদম লাষ্ট ষ্টেপটো হৈ গ'লে মেকআপ ফিক্স কৰি পেলাই মেকআপটো ছেট কৰি দিয়া স্প্ৰে দি। এয়া মই মেকআপ স্প্ৰেটো কৰি ল'লোঁ মুখত। আৰু এতিয়া অকণমান উকা লাগি আছে, যিহেতু মই লিপষ্টিকটো লগোৱা নাই। আৰু এয়া মাস্কাৰা লগাব মোৰ থাকি গৈছিলে, চ' মই মাস্কাৰাটো লগাই দিলোঁ। আৰু মই আইলেছ লগোৱা নাই, যিহেতু দিনৰ ইভেণ্ট হ'ব সৰস্বতী পূজাত যিহেতু। যদি আপুনি পাৰ্টি হওক বা বিয়া যায়, তেনেকুৱাত আপুনি আইলেছডাল লগাব লাগে, তেতিয়া আপোনাৰ আইটো ঠিক দেখে। এতিয়া মই লৈছিলোঁ এডাল হোৱাইট কাজলডাল যে আপোনালোকক দেখাইছিলোঁ, হোৱাইট কাজলডাল লগাইছোঁ। তাৰপিছত এয়া ব্লেক কাজল দি মই আকৌ ড্ৰ কৰি দিছোঁ। একচুৱেলি হোৱাইট কাজলডাল দি লগালে কি হয়, চকুৰ অকণমান ভলিউমটো ডাঙৰ দেখে। আৰু অলপমান হাইলাইট হৈ থাকে পইণ্টকেইটা। আৰু যিহেতু মোৰ চকুটো ইমান ডাঙৰ নহয় আৰু মই আইলেছো লগোৱা নাই, চ' মই এনেকৈ হোৱাইট কাজল দি চকুটো অকণমান ভলিউম আনিবলৈ ট্ৰাই কৰিছোঁ। তাৰপিছত যিহেতু মেকআপটো সম্পূৰ্ণ হোৱা নাই, যিহেতু লিপষ্টিক লগোৱা নাই, মেকআপটো ফিক্স মানে সম্পূৰ্ণ হোৱা নাই। আৰু মই ইয়াৰ আইলাইনাৰডাল ড্ৰ কৰিছোঁ। আইলাইনাৰ চাওক, আমি আইলাইনাৰ সদায় যেতিয়া লিপষ্টিক লগাওঁ তেতিয়া ড্ৰ কৰিব লাগে। যেতিয়া বাউণ্ডেৰীটো আমি প্ৰথমে আঁকি লোৱা হয়, আচলতে বেলেগ এটা লুকছ আহি যায়। আৰু এইটো মই লিপষ্টিক এটা লৈছোঁ পাৰ্পল কালাৰত। এই লিপষ্টিকটোৰ কালাৰটো মোৰ বিৰাট বেছি ভাল লাগে। আৰু ডেইলি হওক বা পাৰ্টি হওক, এই লিপষ্টিকটো সকলোৰে লগত যায়। আৰু এইটো মই জুডিঅ'ৰ পৰা লৈছিলোঁ। আৰু আজিলৈকে লগোৱা চাগে সকলোতকৈ বেষ্ট মেট লিপষ্টিকটোৱে হৈছে এইটো। আৰু ইয়াতকৈ মই ব্ৰেণ্ডেডো লগাইছোঁ, কিন্তু নাজানো কিয় মোৰ এই লিপষ্টিকটোত মনটো বহুত বেছি ৰখি গ'ল, মানে ভাল লাগিছে। তাৰপিছত মই আকৌ এনেকৈ লাইট শ্বেড এটা লৈ পেলাই আকৌ অকণমান ড্ৰ কৰিম। একচুৱেলি মই লিপষ্টিকৰ 2-3টা শ্বেড এনেকৈ মিলাই পেলাই লগালে কালাৰ এটা যে আহি যায় নিউড টাইপৰ, সেই কালাৰটো মই বিৰাট ভাল পাওঁ। আৰু এনেকৈ ফিল আপ কৰি ল'লোঁ। আৰু এয়া আছিলে মেকআপটোৰ আজি ফাইনেল লুক।
তাৰপিছত মই ইয়াত ড্ৰেছটো সলাই আহিলোঁ, যিহেতু মেকআপ কৰিছোঁ চাদৰ মেখেলাৰ লগত পিন্ধি বোলো আপোনালোকক দেখাওঁ। আৰু ইয়াৰ মই ইয়াৰিংছ এযোৰ আৰু লগতে এটা বিন্দিও এড কৰি দিলোঁ। আৰু এইটোৱে আছিলে আজি মোৰ ফাইনেল লুক। আৰু আপোনালোকে এনেকৈ চিম্পল লুক এটা ক্ৰিয়েট কৰি সৰস্বতী পূজালৈ যাব পাৰে। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে, চাই থাকিব আৰু মৰম দিব। থেংক ইউ।